আমি এজ NRL আমি প্ৰায় 11,000 কোটি টকাৰ নতুন প্ৰজেক্ট লৈ আহিছোঁ সেইকাৰণে আমি MOU সাইন কৰিছোঁ তাৰ ভিতৰত মেজৰ প্ৰজেক্টটো হ'ল আমি পলিপ্ৰপিলিন আমাৰ এইটো এতিয়া ৰিফাইনাৰী এক্সপানশ্যনটো শেষ হৈ যাব অহা বছৰ আমি ফুল প্ৰডাকশ্যনত যাম তো তেতিয়া তাৰ পৰা প্ৰপিলিন ওলাব সেই প্ৰপিলিনটোক আমি পলিপ্ৰপিলিনত কনভাৰ্ট কৰিম 360 KTPA মানে 360,000 মেট্ৰিক টনৰ এটা পলিপ্ৰপিলিন প্ৰজেক্ট বনাম তাত প্ৰায় 7,000 কোটি টকা ব্যয় হ'ব সেইটোৰ আমি MOU কৰিলোঁ তাৰপিছত সৰু সৰুকৈ দুটামান প্ৰজেক্ট আছে এইকেইটা মোষ্টলি লজিষ্টিক ৰিলেটেড প্ৰজেক্ট আমি 5 গ্ৰাম বুলি জেগাটুকুৰ আছে বদৰপুৰ মানে সাউদাৰ্ণ আসামত তাত আমি এটা ডেপো বনাম য'ত ৰেলেদি তেলটো যাব তাত টেংকিত খালী হৈ বাই ট্ৰাক লোড হ'ব ই ত্ৰিপুৰা যাব মিজোৰাম যাব পুৰণা কাছাৰ ডিষ্ট্ৰিক্ট যাব তাৰপিছত আমি এটা যোগীঘোপাত এটা তেনেকুৱা এটা ৰেল ফেড ডেপো বনাই আছোঁ য'ৰ পৰা জাহাজত তেল লোড হ'ব আৰু সেইখিনি তেল একচুৱেলি বাংলাদেশলৈ যাওঁ বাংলাদেশৰ থ্ৰু দি আমি হালদিয়ালৈ পঠিয়াব পাৰোঁ চ' তেনেকুৱা ধৰণৰ এটা নতুন প্ৰয়োগ এটা এই ৱাটাৰ ৱেষ্টটো ইউজ কৰাৰ কাৰণে হৈ আছে আৰু সেই তাত যিহেতু আমি খালী কৰিম আপুনি দেখিছে তাৰ পৰা তুৰা ছাইডটো মানে গাৰো হিল ছাইডটো বহুত ওচৰ হ'ব তাৰ পৰা ফিড হ'ব আৰু ৱেষ্টাৰ্ণ আছাম আৰু ইনক্লুডিং ভূটান সেইখিনিত ছাপ্লাই হ'ব চ' সেইটো এটা প্ৰজেক্ট প্ৰায় 200 কোটি টকা আমাৰ শিঙিমাৰীত হাজোৰ ওচৰৰ শিঙিমাৰীত তাত এটা আমাৰ এটা প্ৰজেক্ট হ'ব তাত POL টাৰ্মিনেল হ'ব আমাৰ এটা পাইপলাইন গৈছে নুমলীগড়ৰ পৰা শিলিগুৰিলৈকে তাতে টেপ অফ হৈ পেলাই গুৱাহাটীৰ ছাপ্লাইটো তাৰ পৰা হ'ব আৰু তাত এটা LPG বটলিং প্লেণ্টো হ'ব চ' সেইটো এটা প্ৰজেক্ট আছে আৰু এইকেইটা প্ৰজেক্ট মিলি আমাৰ প্ৰায় 11,000 কোটি টকাৰ আমি MOU সাইন কৰিছোঁ অইলও কৰিছে অইলৰখিনি এওঁলোকে ক'ব আৰু আমাৰ বাকীটো আমাৰ আপোনালোকে জানে আমাৰ 3 পৰা 9 মিলিয়ন টনলৈ ৰিফাইনাৰীটো এক্সপানশ্যন হৈ আছে আপোনালোকে ভিডিঅ'টো দেখিছে চ' ডাঙৰ ডাঙৰ কনচাইনমেণ্টবিলাক আহিছে আমি উই আৰ প্ৰগ্ৰেছিং ৱেল প্ৰবেবলি এই বছৰৰ শেষলৈকে আমি মাডাৰ ইউনিট আৰু 2-3টা ইউনিট আমি কমিশ্যন কৰি দিম বায়' ৰিফাইনাৰীটো প্ৰায় শেষ হ'ল মেকানিকেলি প্ৰায় কমপ্লিট হ'ল প্ৰি কমিশ্যনিঙত আছে এইটো ষ্টেবিলাইজেশ্যন 2-2.5 মাহৰ ভিতৰত হ'ব চ' এইকেইটাই আমাৰ প্ৰজেক্ট এতিয়া হাতত আছে লংগেষ্ট আমাৰ আছে অবভিয়াছলি তেলটো ইয়াত নাই চ' তেলটো আহিব লাগিব পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ এডাল পাইপলাইন বনাই আছোঁ 1640 কিলোমিটাৰ আজি মুখ্যমন্ত্ৰী ছাৰে এইটো ৰাতিপুৱা উল্লেখো কৰিছিলে 1640 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন ইজ দ্য লংগেষ্ট ক্ৰুড অইল পাইপলাইন ইন ইণ্ডিয়া চ' তাত আহি পেলাই জাহাজত ক্ৰুড খালী হ'ব তাৰপৰা পাম্প কৰি পেলাই নুমলীগড় আহিব নুমলীগড় ৰিফাইন হ'ব চ' এইকেইটাই প্ৰজেক্ট চলি আছে এতিয়ালৈকে আপোনালোকৰ কি MOU কেনেধৰণৰ চাইন হৈছে আমাৰ MOU চাইন হৈছে বেলেগ MOU চাইন কৰিছোঁ মই প্ৰথমতে কওঁ আমি এই যে এডভান্টেজ আছামত আমি যিটো পাৰ্টিচিপেট কৰিছোঁ আমি বিচাৰিছোঁ যে আমি কেনেকৈ প্ৰথম ৰাইট ফ্ৰম বিগিনিং যে 1889 চনৰ পৰা আৰম্ভ কৰি গোটেই জাৰ্ণিটো আমি কেনেকৈ আগবাঢ়িছোঁ আৰু আমি কি কৰিবলৈ গৈ আছোঁ আমি লৈছোঁ যে মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ উইটনেছ প্ৰথমৰ পৰা আমাৰ লগত আছে আমাক চাই আছে গতিকে মহাবাহু ব্ৰহ্মপুত্ৰক উইটনেছ হিচাপে লৈ অইলৰ যিটো জাৰ্ণি হিষ্টৰিকেলি সেই গোটেই জাৰ্ণিটো লৈ পেলাই আমি আগবাঢ়িছোঁ আৰু তাৰপিছত আমি কি ইভলভ কৰিম কি নতুন বস্তু আনিম নতুনত্ব আনিম তাত গেছ বেছ ইকনমিত আমি সোমাইছোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমাৰ লগত নুমলীগড় ৰিফাইনাৰী আছে আমাৰ যিডাল পাইপলাইন আছে 1157 কিলোমিটাৰ সেই পাইপলাইনডালৰ লগতে তেওঁলোকৰ প্ৰডাক্ট পাইপলাইন এডাল আছে সেইডাল প্লাছ তেওঁলোকে যিটো নতুন পাইপলাইনডাল আনি আছে অসমলৈ গতিকে এই গোটেইখিনিক একেলগে কৰি পেলাই অইল আৰু নুমলীগড় ৰিফাইনাৰী আমি কি প্ৰজেক্ট কৰিবলৈ গৈ আছোঁ ইন ফিউচাৰ আমি কি ল'ম সেই গোটেই বস্তুটোৰ ওপৰত এই জাৰ্ণিটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি যেনেকৈ আজি গেছ বেছ ইকনমিত আমি সোমাম গেছ বেছ ইকনমিৰ পিছত আমি নতুনত্ব কৰি গেছবিলাক আনি যেতিয়া 9টা GA আছে গোটেই নৰ্থ ইষ্টত তাত আমি গেছটো ডিষ্ট্ৰিবিউট কৰিম ঘৰে ঘৰে ডিষ্ট্ৰিবিউট কৰিম ইণ্ডাষ্ট্ৰীক দিম হস্পিটেলক দিম সেই বস্তুটো গতিকে আল্টিমেটলি গৈ যে মানুহখিনি লাভান্বিত হ'ব অসম লাভান্বিত হ'ব গতিকে সেই সূত্ৰত চাবলৈ আমি প্ৰায় 30,000 কোটি টকাৰ ওপৰত আমি MOU সাইন কৰিছোঁ যে অইল ইণ্ডিয়া তাত ইনভেষ্ট কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ